নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি নিউজ লাইভ আৰু ষ্টুডিঅ'ত মই ৰূপকান্তি শৰ্মা আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ ক'ব লাগিব যিহেতু লংকাত এগৰাকী বহু চৰ্চিত এক যুৱকৰ খবৰ লৈ আহিছোঁ। লংকাত দেখা গৈছে এগৰাকী বহু চৰ্চিত যুৱক আৰু যাৰ বিষয় শুনিলে হয়তো হতবাক হ'ব পাৰিব আপুনিও, কাৰণ এনে এজন যুৱক যি যুৱকে আজিলৈকে কোনো চৰকাৰী বা চৰকাৰৰ হাতত গৈ বা চৰকাৰৰ ফালে তেওঁ চোৱা নাই, চৰকাৰৰ কোনো সাহায্য তেওঁ ল'বলৈ যোৱা নাই, নিজকে নিজে স্বাৱলম্বী কৰি তুলিবলৈ কিন্তু তেওঁ অহৰহ চেষ্টা চলাইছে আৰু আজিৰ দিনত দেখা গৈছে যুৱকজন আজি নিজৰ ভৰিতে তেওঁ থিয় দিবলৈ সক্ষম হৈছে। আহিছোঁ সেই বিভ্ৰান্তলৈ, সেই সমগ্ৰ যি বিষয় আছে সেই সমগ্ৰ বিষয় লৈ আপোনালোকৰ সন্মুখত আজি উপস্থিত হৈছোঁ। চাই ল'ব সেই আমি প্ৰথমৰ সেই প্ৰতিবেদন, আমি ভিজুৱেলছ আহিছোঁ, সেই ভিজুৱেলছবোৰ প্ৰথমক আমি দেখুৱাব বিচাৰিছোঁ। এই ভিজুৱেলছ হৈছে তেওঁৰ ঘৰৰ সন্মুখতে কিন্তু তেওঁ প্ৰথমে কি কৰিছিলে, এখন নাৰ্চাৰী খুলিছে আৰু নাৰ্চাৰী খোলাৰ পিছতে ক্ৰমান্বয়ে আজি দিনক দিনে বৃদ্ধি পাই গৈ আজি দেশ বিদেশত তেওঁৰ এই নাৰ্চাৰীৰ পৰা গছ পুলিবোৰ বিতৰণ কৰিবলৈ সক্ষম হৈছে, ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। আৰু এনেও নহয়, কেৱল নিজৰ যে পেটৰ তাৰণাৰ বাবে তেওঁ এনে এক পদ্ধতি অৱলম্বন কৰিছে সেয়াও নহয়, তেওঁ কিন্তু তেওঁৰ চিন্তা কৰিছিলে যে অকল মই যদি মোৰ নিজৰ বাবে যদি মই অকলে এটা ব্যৱসায় কৰোঁ তেতিয়াহ'লে মোৰ নিজৰ পৰিয়ালখিনি চলিব, কিন্তু ইয়াৰ লগতে যদি মই আন যদি আৰু 10জনক যদি মই স্বাৱলম্বিতাৰ দিশ যদি মই দেখুৱাই দিব পাৰোঁ, আৰু সেই সন্দৰ্ভতে তেওঁ এক ডাঙৰ চিন্তাধাৰা কৰি তেওঁ আৰম্ভ কৰিছে এটা প্ৰজেক্ট। আৰু সেই প্ৰজেক্টত কি কৰিছে, তেওঁ ভাল ভাল যি গছপুলি আছে, যি প্ৰাকৃতিক সৌন্দৰ্যতা বঢ়াই তোলাৰ বাবে যি সেউজীয়া ধৰণী সজাই তোলাৰ বাবে যি পদ্ধতি অৱলম্বন কৰিবলগীয়া আছিল সেইবোৰ পদ্ধতি অৱলম্বন কৰিছে আৰু তেওঁৰ নিৰ্মাণ কৰি তুলিছে বৃহৎ এটা নাৰ্চাৰীত। সেই নাৰ্চাৰীত দেখা গৈছে বিভিন্ন ধৰণৰ ফুল, তাৰপিছতে আছে বিভিন্ন ধৰণৰ গছপুলি, যি আচলতে গছপুলি আজিকালি চৰকাৰে গছপুলি ৰোপণ কৰিবলৈ সকলোক দিয়ে। অংগনবাদী কৰ্মীৰ পৰা আৰম্ভ কৰি আশা কৰ্মীৰ পৰা আৰম্ভ কৰি বিভিন্ন গোটৰ মাধ্যমত বিভিন্ন চৰকাৰী যিসকল বিভাগ আছে সেই দপ্তৰত কিন্তু দেখা গৈছে যে চৰকাৰে গছপুলি ৰোপণ কৰিবলৈ এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু সেই গছপুলিবোৰ ক'ৰ পৰা নিৰ্মাণ হৈছে, কোনে নিৰ্মাণ কৰিছে, কোনে প্ৰস্তুত কৰি তুলিছে, এয়াই হৈছে এইগৰাকী যুৱক, যিগৰাকী যুৱকে তেওঁৰ নিজৰ প্ৰচেষ্টাত নিজৰ ঘৰৰ সন্মুখতেই এনেধৰণে এখন নাৰ্চাৰী খুলি তেওঁ নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। সেই যুৱকজনৰ প্ৰথমতে আমি যদি পৰিচয় দিবলৈ যাওঁ তেতিয়াহ'লে তেওঁ আছিলে প্ৰথমে এজন গাড়ী চালক। যেতিয়া তেওঁ গাড়ী চলাইছিলে আৰু গাড়ী চলোৱাৰ পিছতে তেওঁ ভাবিছিলে যে মই যিখন ড্ৰাইভাৰ ছিটত বহি আছোঁ, মোৰ পিছফালে যদিও আৰু 50জন লোক যদি যাত্ৰীবাহী লোক আছে, তেওঁলোকৰ জীৱন মৰণৰ যি কথা আছে সেই কথাবোৰ তেওঁ চিন্তা কৰিছিলে। তাৰপিছতে তেওঁ ভাবিছে যে নহয়, তেনেকুৱা নহয়, মই এনে কিছু কাম আমি হাতত ল'ব লাগিব আৰু যিটো কাম হাতত ল'লে মোৰ লগতে আৰু 10টা পৰিয়ালো চলিব পাৰিব। তেনে এক সংস্থাপন বিচাৰি তেওঁ আৰম্ভ কৰিছিলে সেই বাগিচাখন। আজি সেই বাগিচাখনৰ যি আমদানি আৰু ৰপ্তানি, সেই আমদানি আৰু ৰপ্তানি দেশত আমি যেতিয়া লক্ষ্য কৰিছোঁ তেতিয়া দেখা গৈছে যে আজিৰ দিনত সেই লংকাৰ এই যুৱকজনো বহু চৰ্চিত হৈ পৰিছে। দেশ বিদেশত তেওঁৰ নাম উত্থাপন হৈছে, সকলোৱে এতিয়া চিনি পাবলৈ হৈছে। সেই যুৱকজনৰ নাম হৈছে শ্বহীদুৰ ৰহমান। মই পোনে সেই শ্বহীদুৰ ৰহমানৰ ওচৰত যাম আৰু তেওঁৰ ভাষ্য কি আছে শুনাই ল'ম। নমস্কাৰ, মোৰ নাম শ্বহীদুৰ ৰহমান। মোৰ ঘৰ 8 নম্বৰ জিতাং বস্তি, দিলচান এণ্টাৰপ্ৰাইজ নাৰ্চাৰী মোৰ। আৰু মই হ'লচেল ৰেটত মানে এইটো নাৰ্চাৰী ব্যৱহাৰ কৰি আছোঁ। আৰু ধৰি লওক মোৰ নাৰ্চাৰীখনত আপোনাৰ মিনিমাম ধৰি লওক 10জনৰ পৰা 12জন মানুহে কাম কৰি থাকে পাৰ ডে। আৰু মোৰ নাৰ্চাৰীখনৰ যিমান পুলি আছে ধৰি লওক আপোনাৰ আগৰু, চন্দন, তাৰপিছত মেহগুনি, তিতাচাপা, এভৰিথিং যিমান পুলি আছে আৰু গছ পুলি আছে, মূল্যৱান যিমান কাঠ আছে গোটেইখিনি মোৰ তাতে পোৱা যায়। আৰু মই হ'লচেল ৰেটতে দিওঁ আৰু আশা কৰোঁ বেলেগ আৰু বহুত নাৰ্চাৰীও আছে মোৰ হোজাই লংকাত, চবতকৈ ধৰি লওক মই অলপ কম ৰেটত দিব পাৰিম বুলি মই আশাবাদী। আৰু যদি কোনোবাৰ যদি লাগে মোৰ নম্বৰত কণ্টেক্ট কৰিব পাৰিব। মোৰ নম্বৰটো হ'ল 9365913422। এইটো নম্বৰত আশা কৰোঁ কণ্টেক্ট কৰিব পাৰিব। আৰু এটা নম্বৰ আছে মোৰ 9678686044। এইটো নম্বৰত যদি মোক কণ্টেক্ট কৰে, ধৰি লওক আপোনাৰ যিকোনো এভৰিথিং পুলি, অৰেঞ্জ পুলিৰ পৰা লৈ তিতাচাপাৰ পৰা লৈ আগৰুৰ প্লান হওক, যি প্লান হওক এভৰিথিং প্লান মোৰ তাতে পোৱা যাব। মই ধৰি লওক মোৰ পুলিবিলাক এনেকৈ জেগাতে যায়, ধৰি লওক অৰুণাচল, মিজোৰাম, কোহিমা,
তাৰপিছত আপোনাৰ অসমৰ বাহিৰতো যায়, কেৰালালৈকেও যায়, তাৰপিছত এই হেৰিলৈকেও দিছোঁ, এইপিনে দি আগৰতলা এনেকৈও যায়। মোটামুটি চব জেগাতে মোৰ গৈ আছে। কিছুমান মাল ট্ৰেইনতে বুকিং কৰিও দিওঁ, তাৰপিছত কিছুমান সৰু সৰু যদি অৰ্ডাৰ হয় তো আমি ফ্লাইটতো দি পঠাই দিওঁ, সেনেকৈও মোৰ পুলি গৈ আছে। আৰু মাৰ্কেটৰ পৰা মোৰ মানে পুলিবিলাকৰ ৰেট অলপ কম হৈ আছে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।